স্বৰ্গদূতে এটাকৈ হিঙা বজোৱাৰ লগে লগে প্ৰকৃতিৰ ওপৰলৈ কেনেদৰে বিচাৰ নামি আহিল আজিৰে পবিত্ৰ ক্ষণতে উজলি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু জাগা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান
প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে নিশ্চয় আপোনাৰ মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ৬ নম্বৰ অধ্যায়ৰ পৰা ১৮ নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ। প্ৰভু যীশুৱে এটা এটাকৈ চাপবোৰ খুলিলে এটা এটাকৈ দৃশ্যবোৰ মুকলি হোৱা আমি দেখিবলৈ পাওঁ। ইয়াৰে ৪টা শিঙাৰ বিষয়ে এই অধ্যায়টোত আলোচনা কৰা হ'ব। সপ্তম চাপটো খোলাৰ লগে লগে স্বৰ্গত নিশব্দ হ'ল। এয়া পৃথিৱীলৈ নামি আহিবলগীয়া ঈশ্বৰৰ ক্ৰোধৰ আগৰ নিস্তব্ধতা। ঈশ্বৰে বিচাৰ কৰে, কিন্তু তেওঁ প্ৰেমৰ ঈশ্বৰ। তেওঁৰ সৃষ্টিৰ বিচাৰ কৰে, কিন্তু তেওঁ দুৰ্জনৰ মৃত্যুত আনন্দিত নহয়। স্বৰ্গৰ এই মৌনতাই অনুগ্ৰহৰ পৰা বিচাৰলৈ হোৱা পৰিৱৰ্তনক চিহ্নিত কৰে। ঈশ্বৰে অপেক্ষা কৰি আছে। তেওঁ আজিও সেই সকলোৰে বাবে অপেক্ষা কৰি আছে যিসকল তেওঁৰ ওচৰলৈ অহা নাই। আৰু ৭টা শিঙালৈ থকা ৭জন স্বৰ্গদূতে শিঙা বজাবলৈ নিজকে সাজু কৰিলে। এয়া এক গম্ভীৰ মুহূৰ্ত। আধা ঘণ্টাৰ মৌনতা শেষ। সাধুসকলৰ প্ৰাৰ্থনা শুনা গৈছে। শিঙা বজোৱাৰ লগে লগে বিদ্ৰোহী মানুহৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে। শিঙা বজোৱাৰ কোনো প্ৰতীকী অৰ্থ নাই। আক্ষৰিক অৰ্থতেই পৃথিৱীলৈ নামি আহিব ঈশ্বৰৰ ক্ৰোধৰ দণ্ড। প্ৰথম স্বৰ্গদূতজনে শিঙা বজালে আৰু শিলাবৃষ্টি, জুই আৰু তেজ মিহলি হৈ পৃথিৱীত পৰিল। পৃথিৱীৰ 1/3 জ্বলি গ'ল। গছ-গছনিবোৰৰ 1/3 জ্বলি গ'ল আৰু সকলো সেউজীয়া ঘাঁহ জ্বলি গ'ল। এইটো ঈশ্বৰৰ পৰা অহা প্ৰত্যক্ষ বিচাৰ। এই বিচাৰ উদ্ভিদ জগতৰ ওপৰত পৰে, ঘাঁহৰ পৰা আৰম্ভ কৰি ডাঙৰ গছলৈকে। উদ্ভিদ জগতৰ প্ৰতিটো ৰূপ প্ৰথমে প্ৰভাৱিত হয়। ই মাত্ৰ 1/3, কিন্তু ই পৃথিৱীত প্ৰচণ্ড প্ৰভাৱ পেলায়। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ, নহয়নে বাৰু? আমি চমুকৈ এই পুস্তকখনক প্ৰকাশিত বাক্য বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি ৮ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদলৈকে পঢ়িলোঁ আৰু আলোচনা আগবঢ়ালোঁ। আপুনি শুনিছিলনে বাৰু? আজিৰ অনুষ্ঠানত আমি ৮ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম। এতিয়া আমি বাইবেলত যিখিনি কথা পাই আছোঁ সেইখিনি ভৱিষ্যতে ঘটিবলগীয়া কথা। এতিয়াও ঘটা নাই। ভৱিষ্যতে কোনোবা এটা দিনত প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যাব স্বৰ্গলৈ। তেতিয়া পৃথিৱীত যিসকল লোক ৰৈ যাব সেই লোকসকলৰ ওপৰলৈ নামি আহিব মহাক্লেশ। কিন্তু সেই মহাক্লেশৰ সময়তো বহুতো লোকে মন পালটন কৰি প্ৰভু যীশুক গ্ৰহণ কৰিব। সেই মহাক্লেশ কেনেকৈ পৰ্যায়ক্ৰমে আহিব সেই কথা আমি পাই আছোঁ ৪ নম্বৰ অধ্যায়ৰ পৰা। ৮ নম্বৰ অধ্যায়ৰ আৰম্ভণিতে আমি পালোঁ যে পৃথিৱীত মহাক্লেশৰ চূড়ান্ত ৰূপ প্ৰকাশ পাবলৈ উদ্যত হৈছে। প্ৰভু যীশুৱে পুথিৰ নুৰাখনৰ ৭টা চাবৰ ৭ নম্বৰ চাপটো খোলাৰ লগে লগে স্বৰ্গত আধা ঘণ্টামান কোনো শব্দ নোহোৱা হ'ল। আৰু তাৰ পাছত পৃথিৱীত মেঘগৰ্জন, বিজুলী, ভূমিকম্প আদি হ'ল। আৰু ৭টা তুৰি হাতত লৈ ৭জন স্বৰ্গদূতে তুৰি বজাবলৈ উদ্যত হ'ল। অৰ্থাৎ পৃথিৱীত মহাক্লেশৰ শেষ পৰ্যায় আৰম্ভ হ'ব ধৰিছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰকাশিত বাক্য ৮ নম্বৰ অধ্যায় ৭ নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, পাছে প্ৰথমজনে বজালত তেজ মিহলি শিলা আৰু জুই উপস্থিত হ'ল আৰু সেইবোৰক পৃথিৱীলৈ পেলোৱা হ'ল। তাতে পৃথিৱীৰ 3 ভাগৰ এভাগ পুৰা গ'ল
গছৰো 3/4 এভাগ পুৰা গ'ল আৰু সকলো কেঁচা তৃণো পুৰা গ'ল। এয়া ঈশ্বৰৰ পৰা পোনে পোনে অহা দণ্ড। এই শাস্তি দণ্ড প্ৰথমতে পৰিল উদ্ভিদ জগতৰ ওপৰত, একেবাৰে ঘাঁহৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ গছ পৰ্যন্ত। অৰ্থাৎ সকলো ধৰণৰ গছ লতা আদি প্ৰথমতে প্ৰভাৱিত হ'ব। কিন্তু এই কথা মন কৰিবলগীয়া যে মাত্ৰ 3/4 এভাগহে প্ৰভাৱিত হৈ ধ্বংস হ'ব। কিন্তু ইয়াৰ প্ৰভাৱ প্ৰচণ্ড হ'ব। ইয়াত ঈশ্বৰে ব্যৱহাৰ কৰিছে জুই, মানুহৰ বাবে ধ্বংসৰ সূত্ৰপাত কৰি। ঈশ্বৰে সমগ্ৰ জগতক যেতিয়া প্ৰথমবাৰৰ বাবে দণ্ড দিছিল, তেতিয়া তেওঁ ব্যৱহাৰ কৰিছিল পানী, কিন্তু এতিয়া তেওঁ ব্যৱহাৰ কৰিছে জুই। এই জগতখন জুইৰ দ্বাৰা বিশুদ্ধ কৰা হ'ব। গছ গছনি বন লতা আদিৰ 3/4 এভাগ জুইয়ে বিনষ্ট কৰিব। 3/4 এভাগ মানে বিশাল এলেকা এনেদৰে ভস্ম হ'ব। 3/4 এভাগ মানে 3/4 এভাগ, তাৰ কম বা বেছি নহয়। ঈশ্বৰে যেতিয়া সৃষ্টি কাৰ্য আৰম্ভ কৰিছিল, তেতিয়া প্ৰথমতে গছ গছনি আদি সৃষ্টি কৰিছিল, আৰু ধ্বংস কৰোঁতেও প্ৰথমতে গছ গছনি আদি ধ্বংস কৰিব। আমি আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত পাওঁ যে ঈশ্বৰে জীৱ জগতৰ সৃষ্টি কৰিব ধৰোঁতে প্ৰথমতে সৃষ্টি কৰিছিল উদ্ভিদ। এই যি সুধবিচাৰ আক্ষৰিক অৰ্থত সঁচাসঁচিকৈ হ'ব, যেনেকৈ মিছৰ দেশৰ ওপৰলৈ মহামাৰী আদি আহোঁতেও আক্ষৰিক অৰ্থাৎ সঁচাসঁচিকৈ সেই মহামাৰী আহিছিল। আমি এই কথাটো মনত ৰখা উচিত যে ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ যি ধৰণে নানা ধৰণৰ ক্লেশ আনিছিল, ঠিক একেধৰণে এই পৃথিৱীলৈ ক্লেশ আনিব, সেই 7টা তুৰিধ্বনিৰ শব্দত। এই দুয়োটা কাৰ্যৰ মাজত অতি আচৰিত সাদৃশ্য আমি দেখা পাওঁ। এই সাদৃশ্যটো এনেই হোৱা নাই। আমি যাত্ৰা পুস্তক পঢ়িলে দেখিবলৈ পাওঁ যে মিছৰ দেশৰ পৰা ইছৰাইলীয়া লোকসকলক উদ্ধাৰ কৰি অনাৰ আগে আগে মিছৰ দেশৰ ওপৰত নানা ধৰণৰ দুখলেখ আহিছিল, কাৰণ তেওঁলোকে ইছৰাইল জাতিক এৰি দিবলৈ অমান্তি হৈছিল। তেওঁলোকে ঈশ্বৰৰ কথা মনা নাছিল। মিছৰ দেশত হোৱা সেই ক্লেশবোৰ ঐতিহাসিক ঘটনা। এই প্ৰকাশিত বাক্যত পোৱা কথাখিনিও আমি তেনেদৰেই ল'ব লাগে। এইবোৰো আক্ষৰিক অৰ্থত সঁচাসঁচিকৈ ঘটিব। মিছৰৰ ওপৰলৈ যেতিয়া শিলাবৃষ্টি আহিছিল, শিলাবৃষ্টিয়েই আহিছিল। সেই সময়ত সেই প্ৰাকৃতিক দুৰ্যোগে মিছৰৰ 100% ক্ষতি কৰিছিল, আৰু প্ৰথম তুৰিধ্বনিত হোৱা প্ৰচণ্ড জুয়ে পৃথিৱীৰ উদ্ভিদ জগতৰ 3/4 এভাগ ক্ষতি কৰিব। এতিয়া আমি পাওঁ দ্বিতীয় তুৰিধ্বনিৰ কথা। 8 আৰু 9 নম্বৰ পদ। পাছে দ্বিতীয় দূতে বজালত অগ্নিৰে জ্বলি থকা মহাপৰ্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ'ল। তাতে সাগৰৰ 3/4 এভাগ তেজ হ'ল, আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ জন্তুৰ 3/4 এভাগ মৰিল, আৰু জাহাজবোৰৰো 3/4 এভাগ নষ্ট হ'ল। পৃথিৱীৰ অধিক ভাগ আগুৰি আছে সাগৰে। আৰু দ্বিতীয়তে ঈশ্বৰৰ পোনপটীয়া শাস্তিৰ প্ৰভাৱ এই সাগৰৰ ওপৰতেই পৰিব। আমি আদি পুস্তকত পাইছিলোঁ যে যিদিনাখন গছ গছনি আদি সৃষ্টি কৰা হৈছিল, সেই একেদিনাই পৃথিৱীৰ ভূমি আৰু সমুদ্ৰ পৃথক কৰা হৈছিল। ইয়াত আচলতে এখন পৰ্বত পানীত পেলাই দিয়া বুলি কোৱা নাই, কিন্তু প্ৰচণ্ড এটা ভৰ বা শক্তি, জুইৰ পৰ্বতৰ নিচিনা কিবা এটাহে সাগৰত পেলাই দিয়া হ'ল। যেন এটা পৰ্বতহে সাগৰত পৰিল, তেনেকুৱা দেখা গ'ল। পৰ্বত বুলি ক'লে আক্ষৰিক অৰ্থতেই পৰ্বত বুলি আমি বুজিব পাৰোঁ, কিন্তু কেতিয়াবা পৰ্বত বুলিলে বেলেগ অৰ্থ বুজোৱাও আমি বাইবেলত পাওঁ। কিন্তু ইয়াত আমি পালোঁ পৰ্বতৰ নিচিনা প্ৰচণ্ড ভৰ বিশিষ্ট প্ৰজ্বলিত কিবা এটা সমুদ্ৰত পেলোৱা হ'ল, আৰু সমুদ্ৰৰ 3/4 এভাগ তেজ হৈ গ'ল, আৰু সমুদ্ৰত থকা সকলো জীৱিত প্ৰাণীৰ 3/4 এভাগৰ মৃত্যু হ'ল সঁচাসঁচিকৈ।
এই কথাটো অতি পৰিষ্কাৰ ভাষাত লিখা আছে আৰু আমাৰ বুজি পোৱাত নিশ্চয় একো অসুবিধা নহয়। আমি ইয়াৰ পৰা কিবা বেলেগ অৰ্থ উলিয়াবলৈ গ'লেহে বিপদ। আৰু লগতে পৃথিৱীৰ দেশসমূহৰ জাহাজসমূহৰ 3/4 ধ্বংস হ'ব বুলি কোৱা হৈছে। মুঠতে ইয়াত জোহনে যি কৈছে আমি আক্ষৰিক অৰ্থতেই সেই কথা ধৰি ল'ব লাগে। আমি এই কথাখিনি প্ৰতীকধৰ্মী বুলি আৰু ইয়াৰ কিবা বেলেগ অৰ্থই আছে বুলি মূৰৰ চুলি ছিঙি থকাৰ প্ৰয়োজন নাই। কাৰণ আমাক জোহনে অতি পৰিষ্কাৰভাৱে জনাই দিছে যে সেই প্ৰচণ্ড ধ্বংস কাৰ্যত সমুদ্ৰৰ 3/4 তেজ হৈ যাব। সমুদ্ৰত থকা জীৱ জন্তু আদিৰ 3/4 মৰি যাব, ইত্যাদি ইত্যাদি। এই ঘটনাবোৰ যেতিয়া ঘটিব তেতিয়া আমি এই জগতত নাথাকিম। কাৰণ এইবোৰ ঘটাৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব। সেই সময়ত নিশ্চয় পৃথিৱীত টেলিভিছন, বাতৰি কাকত আদিত এই ঘটনাবোৰৰ বিষয়ে ডাঙৰ ডাঙৰ বাতৰি ঘোষিত হ'ব। সেই সময়ত পৃথিৱীত থকা মানুহবোৰৰ মাজত নিশ্চয় হাহাকাৰ লাগিব। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে সেই ভয়াৱহ দুৰ্যোগবোৰৰ কথা শুনি নিশ্চয় ভয় নাখাওঁ। কিন্তু খ্ৰীষ্টক পৰিত্যাগ কৰা, ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰা জগতখনৰ বাবে এইদৰে ভয়ানক দুখ-ক্লেশ আহিব। এই কথাটো জনাৰ পাছত আমাৰ অন্তৰত নিশ্চয় দুখ লাগিব। কাৰণ মানুহৰ বিলাই বিপত্তি হ'ব বুলি শুনিলে আমাৰ মনত নিশ্চয় বেজাৰ লাগে। কিন্তু কেৱল বেজাৰ লাগিলেই নহ'ব। আমি এইবোৰ কথা জনাৰ পাছত আৰু অধিক কষ্ট কৰি আৰু অধিক যত্ন কৰি ঈশ্বৰৰ বাক্য বিলাই দিয়া কামতহে ব্ৰতী হ'ব লাগিব। এই আহিবলগীয়া ভয়ংকৰ দুৰ্যোগৰ বিষয়ে জগতখনক সকীয়াই দিয়া, সাৱধান কৰি দিয়া প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰেই দায়িত্ব আৰু কৰ্তব্য। এইবোৰ কথা শুনি বহুতো লোকে আমাক ঠাট্টা বিদ্ৰূপ কৰি কথাবোৰ হাঁহি উৰুৱাই দিব পাৰে। কিন্তু সেইবুলি আমি নিমাতে থাকিলে বা হাত সাৱটি বহি থাকিলে নহ'ব। পৃথিৱীলৈ ঈশ্বৰৰ যি অভিশাপ আহিব, সেই অভিশাপ আমি নোহোৱা কৰিব নোৱাৰোঁ। কিন্তু সেই দুৰ্যোগ আৰু অভিশাপৰ সময়ত পৃথিৱীত থাকি যোৱা মানুহৰ সংখ্যা কম কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ ঈশ্বৰৰ বাক্য বিলাই দিয়াৰ দ্বাৰা। এতিয়া আমি পাওঁ তৃতীয়টো তুৰিধ্বনিৰ কথা। 10 আৰু 11 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। পাছে তৃতীয় দূতে বজালত আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি নদীৰ 3/4 আৰু জলৰ ভুমুকবোৰত পৰিল। সেই তৰাৰ নাম নাগদানা। তাতে জলৰ 3/4 নাগদানা হ'ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল। আজি আমাৰ পৃথিৱীত এটা প্ৰচণ্ড সমস্যা হৈছে প্ৰদূষণ। এই প্ৰদূষণৰ বিষয়ে খুব আলোচনা বিলোচনা চলি থকা আমি আজিকালি দেখা পাওঁ, শুনিবলৈ পাওঁ। মানুহে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ যোগেদি পৃথিৱীৰ পানীবোৰ, মাটিবোৰ, বতাহবোৰ প্ৰদূষিত কৰিয়েই আছে। গতিকে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিষয় লৈ মানুহৰ মাজত যথেষ্ট সজাগতাও আহি আছে। এই পৃথিৱীত যদি মানুহ বাচি থাকিব লাগে তেন্তে প্ৰদূষণ ৰোধ কৰিবই লাগিব। সেই কথা সচেতন মানুহে অনুভৱ কৰিছে। কিন্তু সেই মহাক্লেশৰ সময়ত পৰিষ্কাৰ পানী প্ৰদূষিত হ'ব। মানুহৰ বাবে খোৱা পানীৰ উৎস যিমানবোৰ আছে তাৰে 3/4 প্ৰদূষিত হ'ব। কিছুমান ঠাইৰ লোকে খোৱা পানীৰ অভাৱ অনুভৱ কৰিব লগা নহয়। কিন্তু পৃথিৱীৰ বহুতো ঠাইত এতিয়াই খোৱা পানীৰ আকাল, আনকি ঘৰৰ বাকী কাম কাজৰ কাৰণেও ব্যৱহাৰ কৰিবলৈ পানী পোৱা নাযায়। বহুতো ঠাইত নিয়মিতভাৱে পানী যোগান ধৰিবলৈ লাখ লাখ টকা খৰচ কৰিব লগা হয়। কিয়নো পৰিষ্কাৰ পানী মানুহ আৰু জীৱ জন্তু সকলোৰে বাবেই অপৰিহাৰ্য। বহুতো ঠাইত মানুহে অকণমান খোৱা পানী আনিবলৈ কেইবা মাইলো বাট ঘূৰি বাই যাব লাগে। এইবোৰ ঠাইৰ মানুহে জানে পৰিষ্কাৰ পানীৰ মূল্য কিমান। ইছৰাইলৰ লোকবিলাকে লোহিত সাগৰ পাৰ হৈ অহাৰ পাছত মাৰা বুলি এখন ঠাই পাইছিল আৰু সেই ঠাইৰ পানী আছিল তিতা।
আৰু সেইকাৰণে সেই ঠাইৰ নাম আছিল মাৰা। মোচেক নিৰ্দেশ দিয়া হ'ল এডাল গছ পানীত পেলাই দিবলৈ, আৰু তাৰ ফলত সেই তিতা পানী মিঠা হৈছিল। কিন্তু সেই মহাক্লেশৰ সময়ত আকাশৰ পৰা এই জ্বলন্ত অগ্নিপিণ্ড পৰি পৃথিৱীৰ ভাল পানীবোৰো বেয়া হৈ যাব, 3ভাগৰ 1ভাগ। মুচিয়ে সেই তিতা পানী মিঠা কৰিবলৈ গছডাল যে পেলাই দিছিল, সেই গছডালে আচলতে বুজায় প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচক। এতিয়া আমি পাঠ কৰিম 12 নম্বৰ পদটো। পাছে চতুৰ্থ দূতে বজালত সূৰ্যৰ 3ভাগৰ 1ভাগ, চন্দ্ৰৰ 3ভাগৰ 1ভাগ আৰু তৰাবোৰৰো 3ভাগৰ 1ভাগ যেন আন্ধাৰ হয়, আৰু দিনৰ 3ভাগৰ 1ভাগ পোহৰ নাইকিয়া হয়, আৰু ৰাতিৰো সেই ৰূপ হয়। এই নিমিত্তে সেইবোৰৰ প্ৰত্যেকৰ 3ভাগৰ 1ভাগ আঘাতপ্ৰাপ্ত হ'ল। সূৰ্য হৈছে ঈশ্বৰৰ আন এটা গুৰুত্বপূৰ্ণ সৃষ্টি, যাৰ ওপৰত এই পৃথিৱীৰ মানুহ পোহৰ আৰু জীৱনৰ কাৰণে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। আৰু অলপ কম পৰিমাণে মানুহ চন্দ্ৰ আৰু গ্ৰহতৰাৰ ওপৰতো নিৰ্ভৰশীল। এই বিশেষ বস্তুবোৰ আগতে সৃষ্টি কৰা হৈছিল যদিও পৃথিৱীত ঈশ্বৰে সৃষ্টি আৰম্ভ কৰাৰ চতুৰ্থ দিনা এইবোৰ দেখা দিছিল। দিনৰ ওপৰত আধিপত্য চলাবলৈ সূৰ্য আৰু ৰাতিৰ ওপৰত আধিপত্য চলাবলৈ চন্দ্ৰ। এইবোৰেই দিন, বাৰ, ঋতু আদিৰো চিন হ'বৰ কাৰণে নিৰ্মিত হৈছিল। প্ৰভু যীশুৱে এই বুলি কৈ গৈছিল যে পৃথিৱীত যেতিয়া মহাক্লেশ চলিব, তেতিয়া আকাশত অদ্ভুত অদ্ভুত চিন ওলাব। সেই বিশেষ উত্থান পতনৰ ফলত প্ৰকৃতিৰ নিয়মবোৰ বিশেষভাৱে সলনি হ'ব। অৱশ্যে সকলোবিলাক ঘটিব নিৰ্দিষ্ট সীমাৰ ভিতৰত। মাত্ৰ 3ভাগৰ 1ভাগহে প্ৰভাৱিত হ'ব বুলি আমাক ইয়াত জনাই দিয়া হৈছে। অৰ্থাৎ দিন আৰু ৰাতিৰো 3ভাগৰ 1ভাগ প্ৰভাৱিত হ'ব। অৰ্থাৎ আমি অনুমান কৰিব পাৰোঁ যে সূৰ্যৰ পোহৰ, তাপ আদিৰ প্ৰাবল্য 3ভাগৰ 1ভাগ কমি যাব। আমি শক্তিৰ নাটনিৰ কথা আজিকালি প্ৰায়েই শুনি থাকোঁ, কিন্তু সেই সময়ত শক্তিৰ প্ৰবল নাটনি হ'ব। ঈশ্বৰে যেন এদিন এই পৃথিৱীৰ লাইট হেনো নুমুৱাই দিব, যেন নামি আহিব ঘোৰ অন্ধকাৰ, ঘোৰ নিশা। এতিয়া 13 নম্বৰ পদটো পাঠ কৰি দিম। পাছে মই চাওঁতে চাওঁতে এটা কুৰৰ পক্ষীয়ে আকাশৰ মাজত উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, যি 3 দূতে তুৰি বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তুৰিৰ ধ্বনিত পৃথিৱী নিবাসীবিলাকৰ সন্তাপ 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 হ'ব। চতুৰ্থ তুৰিধ্বনিটো বজোৱা হলত এনেদৰে ঘোষণা কৰি দিয়া হ'ল যে পৃথিৱীলৈ প্ৰচণ্ড দুখ, ক্লেশ, তাৰণা আহি আছে। আৰু এই ক্লেশ হ'ব অতি অভূতপূৰ্ব, বিশেষ ধৰণৰ ক্লেশ। আৰু এই ক্লেশ ইমান তীব্ৰ হ'ব যে তেনেকুৱা ক্লেশ আগতে কেতিয়াও পৃথিৱীত নঘটিব। 7টা তুৰিৰ প্ৰথম 4টা তুৰিৰ পৰা পাছৰ 3টা তুৰি বেলেগে দেখুওৱা হৈছে, কাৰণ পাছৰ 3টা তুৰি হৈছে বিশেষ ক্লেশ, বিশেষ যাতনাৰ তুৰি। এতিয়া কোনোবাই ক'ব পাৰে, কুৰৰ পক্ষীয়েনো কথা ক'ব পাৰেনে বা ঘোষণা কৰিব পাৰেনে? ঈশ্বৰে যদি ভাটৌ চৰাই এটাৰ যোগেদি কথা কোৱাব পাৰে, ভাটৌ চৰাইটোৱে যদি মানুহৰ দৰে মাত মাতিব পাৰে, যিকোনো চৰাইৰ যোগেদিয়েই ঈশ্বৰে কথা ক'ব পাৰে, যদিহে প্ৰয়োজন হয়, নহয় জানো? প্ৰভু যীশুৱে তেওঁৰ দ্বিতীয় আগমনৰ কথা কওঁতে শিষ্যসকলৰ আগত এনেদৰে চৰাইৰ কথাই বুজাইছিল। আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। মথিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদত এনেদৰে লিখা আছে, য'তে মৰাশ থাকে ত'তেহে শগুন গোট খোৱা হ'ব। সেয়া হ'ব আৰ্মাগেডনৰ যুদ্ধৰ পাছত। প্ৰিয় শ্ৰোতা,
আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিব খুজিছোঁ। আজি আমি প্ৰকাশিত বাক্য পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ অধ্যয়ন শেষ কৰিলোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আৰু দ্বিতীয় স্বৰ্গদূতে শিঙা বজালে, আৰু জ্বলি থকা ডাঙৰ পৰ্বত এটা সাগৰত পৰিল, আৰু সাগৰৰ 1/3 তেজ হ'ল, আৰু সাগৰত থকা প্ৰাণীবোৰৰ 3 ভাগৰ এভাগৰ মৃত্যু হ'ল, আৰু 3 ভাগৰ এভাগ জাহাজ ধ্বংস হ'ল। আৰু তৃতীয় দূতে শিঙা বজোৱাত আকাশৰ পৰা জ্বলি থকা এটা তৰা পৰিল, আৰু 1/3 নদী আৰু পানীৰ নিজৰা নষ্ট হৈ তিতা হোৱাৰ কাৰণে বহু লোকৰ মৃত্যু হ'ল। চতুৰ্থ স্বৰ্গদূতজনে শিঙা বজালে, আৰু সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰৰ 1/3 আঘাত হ'ল। তেতিয়া সেইবোৰৰ 1/3 আন্ধাৰ হ'ল, সেয়েহে 1/3 দিন আৰু ৰাতিও প্ৰভাৱিত হ'ল। সৃষ্টিৰ আন এটা পৰ্যায় যাৰ ওপৰত এই পৃথিৱীত থকা মানৱ জাতি পোহৰ আৰু জীৱনৰ বাবে নিৰ্ভৰশীল, সেয়া প্ৰভাৱিত হ'ল। সূৰ্যৰ লগতে কিছু পৰিমাণ মানুহ চন্দ্ৰ আৰু তৰাৰ ওপৰতো নিৰ্ভৰশীল, সেই সকলোৰে ওপৰত প্ৰভাৱ পৰিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় তুমি আমাক প্ৰত্যেকক দিয়াৰ বাবে। বিশেষকৈ প্ৰভু সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি প্ৰভু বিশ্বাস কৰোঁ। আৰু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু বিশ্বাসত তেওঁলোকে প্ৰভু দৃঢ় হ'ব, আৰু তেওঁলোকে সদায় যাতে প্ৰভু তোমাক তেওঁলোকৰ জীৱনত আগস্থান দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা। আৰু তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জিৰিহু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ঈশ্বৰে মানৱ জাতিক প্ৰথমবাৰ দণ্ড দিওঁতে কি ব্যৱহাৰ কৰিছিল? অপশ্যন এ জন্তু, অপশ্যন বি অগ্নি, অপশ্যন চি পানী, অপশ্যন ডি বতাহ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।